সকলোকে সুপ্ৰভাত জনাই আজি মই এটি নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। মই এটা টচ মুগাৰ ব্লাউজ কাটিং কৰিম, সকলোৱে চাব। আৰু মই প্ৰথমতে মেইন কাপোৰটো ইস্ত্ৰি কৰি ল'লোঁ, যেহেতু টচৰ ব্লাউজ ইস্ত্ৰি নকৰিলে নবহে, গতিকে ইস্ত্ৰি কৰি বহালোঁ। যদিও টচৰ কাপোৰ অলপ হ'লেও ফুলি থাকে, এয়া মই ইস্ত্ৰি কৰিলোঁ। ইস্ত্ৰি কৰি এতিয়া মই ব্লাউজটোৰ জোখ মাখখিনি লৈ ল'লোঁ। মই ফৰ্মা ব্যৱহাৰ কৰোঁ যদিও মই এটা ফৰ্মাতে কমেও 30 সাইজৰ পৰা 45-40 সাইজলৈকে ব্লাউজ কাটোঁ। এয়া মই এতিয়া মেইন কাপোৰটো কটা নাই, লাইলিনটো এয়া জোখ মাখখিনি কৰি লৈছোঁ। ফৰ্মা ইয়াত বহাম, তথাপিতো জোখ মাখখিনি হ'ল মেইন। ব্লাউজটো এয়া বাহুটো লৈ ল'লোঁ। মই বাহু চবৰে বেলেগ, ৰাউণ্ড দিলে মানে 5 কাটিলেও হয়, কিন্তু মই স্কোৱাৰ দিম যিহেতু, সেইকাৰণে মই 6.5 কাটিছোঁ। আৰু ব্লাউজটো হৈ গ'ল 44 সাইজৰ। এয়া পিঠিটো মই কাটি সম্পূৰ্ণ পিঠিটো কাটি ল'লোঁ। তাৰপিছত এতিয়া মই হাতটো আছে 9.5 মই দিম আপোনাৰ 2 সূতা, আৰু কাটোতেতো 2 সূতা এটা আহিবই, গতিকে কাটি ল'লোঁ হাতটো। তাৰপাছতে আহিব এতিয়া মই হেঙাৰটো, গতিকে হেঙাৰটো মই ইফালে ব্লাউজটো 1.5 ইঞ্চি বহাই ল'লোঁ, আৰু হেঙাৰত 2 ইঞ্চি বহাব লাগিব, যিহেতু আগফালে আধা ইঞ্চি গুচি যাব। আধা ইঞ্চি গুচি যোৱাৰ কাৰণে ইয়াত হেঙাৰত মই 2 ইঞ্চি ল'ব লাগিব বহাই পেলাই। আৰু পিঠিত মই 1.5 ইঞ্চি বহালোঁ ব্লাউজটোত। আৰু এতিয়া হেঙাৰ কাটি তাৰপাছতে মই এয়া আপোনালোকে দেখিছে নিশ্চয়। মই ব্লাউজ চিলোৱা যথেষ্ট দিনেই হ'ল, কাপোৰ চিলোৱা মই 2014 চনৰ লাষ্ট মানৰ পৰা মই কাপোৰ চিলাইছোঁ, মোৰ মানুহজন ঢুকোৱাৰ পাছৰ পৰা। কিন্তু এতিয়া এয়া সৰুকৈ কাম এটা পালোঁ বাবে তথাপিতো মেচিনৰ কামটো মই এৰি দিয়া নাই। যিখিনি কামে নিজে কৰা কাম মোৰ সমান কেতিয়াও একো হ'ব নোৱাৰে, তাৰ অনুভৱেই বেলেগ। আৰু মই মেচিনৰ কাম কৰিয়ে যথেষ্ট দিন চলিলোঁ, আৰু এতিয়া সেইকাৰণে মই এৰিব পৰাই নাই, আৰু কষ্ট হ'লেও এৰা নাই, কাৰণ মোৰ সময় খুব কম। 24 ঘণ্টাই যিহেতু মোৰ ডিউটি, গতিকে ডিউটিৰ মাজত যি অকণমান সময় মই ৰাতি পাওঁ 10টাৰ পৰা 12টা-1টালৈকে, সেইকণ সময়তে মই কাপোৰ চিলাওঁ। কাৰণ আমাৰ আৱাসীসকলেও সেইকণ সময়ত পঢ়ি থাকে, আৰু তেওঁলোক পঢ়ি থকাৰ কাৰণে মই মাজে মাজে যিহেতু তেওঁলোকক চাবলৈ যাবলগীয়া হয়, সেইকাৰণে মই সাৰ পায়ে থকা হয়। গতিকে সাৰ পাই এনেই থকাতকৈও মই মোৰ কৰণীয় কামটো কৰিয়েই মোৰ সময়টো পাৰ হয়, মোৰ 2 টকা উপাৰ্জনো হয়। যিহেতু মই অকলশৰীয়া, মোৰ এজনী ছোৱালী আছে, যথেষ্ট খৰচো আছে, সেইকাৰণে মোৰ এইখিনি হাত খৰচখিনি মই ৰাতি যি 2-3 ঘণ্টা সময় পাওঁ। কাৰণ মোৰ ব্লাউজ এটা আপোনালোকৰ কিমান সময় লাগে জনাব। এয়া মেইন কাপোৰটো মই কাটিব লৈছোঁ, দাগ এটা পাইছিলোঁ হঠাতে, সেইটো কাৰণে মই আকৌ কাপোৰটো ইফালে কৰি ল'লোঁ, লুটিয়াই ল'লোঁ। লুটিয়াই মই লাইলিনটো বহাইছোঁ, বহাই মই পিঠিটো এতিয়া কাটি ল'ম। গতিকে আপোনালোকে ব্লাউজ এটা চিলালে কিমান সময় লাগে মোক জনাবচোন। মই প্ৰথমে ব্লাউজ এটা চিলাওঁতে মোক 5 ঘণ্টামান লাগিছিল, যেতিয়া মই শিকিছিলোঁ, আৰু এটা গুলিত নহৈছিলে। আৰু এতিয়া মোৰ এটা গুলি 2টা ব্লাউজ চিলাব পৰা নিচিনাই হয়, ইমানেই গুলিও থাকি যায়, আৰু সময় খুব কম লাগে। আজিকালি মোৰ 2.5 ঘণ্টামানত এটা ব্লাউজ কমপ্লিট হৈ যায়। গতিকে প্ৰথমতে নাজানোতে বহুত সময় লাগিলে, আৰু এতিয়া মোৰ এদিনত মোৰ 3টামান ব্লাউজ, দিনত মই ঘৰত যেতিয়া থাকোঁ মেচিন লৈ যাওঁ, গতিকে তেতিয়া মই এদিনত 3টামান ব্লাউজে চিলাওঁ। আৰু এতিয়া মই ইয়াত ৰাতি এটা ব্লাউজ চিলাওঁ, আৰু গতিকে এদিন মই কাপোৰযোৰ চিলাওঁ, ৰাতি লাগে মোক দহি মেখেলা পাৰিত 3 ঘণ্টামান সময় লাগে। গতিকে এদিন সেয়া কৰোঁ, আৰু এদিন ব্লাউজ কৰোঁ। গতিকে মই 2 দিনত এযোৰ কাপোৰ উলিয়াওঁ, সেইকাৰণে মোৰ কাপোৰ বহুত থাকি যায়গৈ। এই কাপোৰযোৰ বাজনীয়ে মোক বিহুতে দিছিলে, বিহুত পিন্ধিম বুলি, কিন্তু বিহুত মই তেওঁক কাপোৰযোৰ দিব নোৱাৰিলোঁ। কিন্তু তেওঁ বেলেগত চিলাবলৈও নিদিয়ে, তেওঁ মোৰ বাদে বেলেগত কাপোৰ চিলাই পিন্ধিবলৈ ভাল ইমান নাপায়। তাতে টচৰ কাপোৰ মই কৈছিলোঁ, কিন্তু তেওঁ কাপোৰযোৰ সেইকাৰণে বহুত দিন লাগিলে। এতিয়া এপ্ৰিলৰ পৰা এতিয়া ছেপ্টেম্বৰ মাহ চলি আছে, বিয়া এখন আছে, তেওঁ কাপোৰযোৰ লাগিবই। যিহেতু ইফালে মোৰ ছোৱালী এক্সামো চলি আছে, হাফ ইয়াৰলি। আজি ছায়েন্সৰ পৰীক্ষা আছে পাছবেলা, আৰু এটা তাইক মই কোচিঙো দিছোঁ। আপোনালোকক জনাম মই তাইক কিহৰ কোচিং দিছোঁ পিছত, ভাল খবৰ যদি আহে। যদি ভাল খবৰ নাহিলেও বাৰু জনাম। তাৰ মাজতে কিন্তু মই তাইক টিউশ্যনত থৈ আহিয়ে, ৰাতিপুৱা 5টাতে থৈ আহোঁ, গতিকে থৈ আহিয়ে মই এয়া ব্লাউজটো কাটিং কৰি ল'লোঁ। কাটিং কৰি সন্ধিয়া মই চিলাম, এয়া সম্পূৰ্ণ কাটিলোঁ।